মহানগৰীৰ পাণ্ডুৰ এফআইউত উত্তপ্ত পৰিস্থিতি। এজন ৰোগীৰ মৃত্যুক লৈ এই পৰিস্থিতিৰ সৃষ্টি হৈছে। ঘটনাৰ বিৱৰণী মতে পাণ্ডুৰ নিউ কলনীৰ বিশাল দাস নামৰ যুৱক এজনে বুধবাৰে কৰিছিল আত্মহত্যা। যুৱকজনক চাবলৈ আজি যুৱকজনৰ ঘৰলৈ আহিছিল পেহীয়েক আশা চৰকাৰ। যুৱকজনৰ এনে মৃত্যু সহ্য কৰিব নোৱাৰি ঘৰতে ঢলি পৰে পেহীয়েক আশা চৰকাৰ। ততাতৈয়াকৈ মহিলাগৰাকীক লৈ আনে পাণ্ডুস্থিত এফআইউলৈ। কিন্তু চিকিৎসকে মহিলাগৰাকীক চাই পৰিয়ালৰ লোকক মৃত বুলি ঘোষণা কৰে। পিছত মৃতদেহ বিচাৰি নিউ কলনীৰ একাংশ লোক এফআইউলৈ যায় যদিও হস্পিটেল কৰ্তৃপক্ষই মৰণোত্তৰ পৰীক্ষা কৰিব লাগিব বুলি জনায়। তাৰ পিছতেই হতাহতি দুৰ্বাদুৰ কাজিয়াৰ সৃষ্টি হয়। ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। মানুহ কিবা এটা আপোনাৰ ষ্টক হৈ কিনে কিবা মৰিছে, এইটো কাৰণে ডক্টৰে কাগজ লিখি কিনে আপোনাৰ পঠাইছে থানাত। থানা এতিয়া কৈ আছে লৈ কিনে পষ্টমৰ্টম কৰিব। ইয়াতে গোটেই মানুহ ৰাইজ আছে যে কি আমাৰ চকুৰ ওচৰত ষ্টক হৈছে, এইটো কাৰণে আমি পষ্টমৰ্টম কৰিব দিব নোৱাৰোঁ। তো ইহঁতে এতিয়া কৈছে পষ্টমৰ্টম কৰিব, আমি পষ্টমৰ্টম কৰিব নিদিওঁ। এইটো কাৰণে আমাক কিবা আইন লাগিব। আমি ডেড বডি নলওঁ, ডেড বডি আমি নলওঁ। এডমিট আপোনাৰ 5 ঘণ্টা হৈ গৈছে, বডি পৰিছে। বডিৰ ফটোটো প্ৰথম উঠাক, মোৰ ফটো উঠাই লাভ নাই, তাৰ ফটো উঠাক। লাভাৰ নিচিনা 5 ঘণ্টা ধৰি তাতে পেলাই ৰাখিছে বডিখন, এইটো কিন্তু উচিত নহয়। এতিয়া অচি ছাৰে আহিছে, এতিয়া পষ্টমৰ্টম হৈছে, এতিয়া হাতাপাই হৈছে, কি হৈছে ভেৰিফিকেশ্যন কৰিব দিয়ক, এইটো আমি বিচাৰোঁ। পৰি আছে 5 ঘণ্টা ধৰি তাতে পৰি আছে, বডিয়ে চাই লওক। আপোনাৰ ঢাকাইপট্টি নিউ কলনী তাৰে বডি হয়, তাতে পৰি আছে বডি। আজি আপোনাৰ 4 ঘণ্টাৰ আগত কখন আনিছিলে, 4টা বজাত আনিছিলে, বাছ কোনো নাই। বিচাৰ আমি পষ্টমৰ্টম কৰিব নিদিওঁ, এইটো আমি পষ্টমৰ্টম কৰি এইটো ফাঁচি দিয়া নাই, জ্বৰো খোৱা নাই, একো খোৱা নাই, এইটো পষ্টমৰ্টম কেছ নহয় না। ডক্টৰ যে লিখি দিছে পষ্টমৰ্টম কেছ, এটা ডক্টৰ যে চাৰ্টিফিকেট পাইছে আপোনাৰ যে ডক্টৰী, ই গম নাপায় কিয় কাৰণে মৰিছে। ডক্টৰে দেখা পালে বা চেক কৰিলেতো গম পায় না, যে জহৰ খাইছে বা ফাঁচি দিছে বা কোনোবা গল টিপিছে বা কোনোবা চাকু মাৰিছে, এইটো গম পায় না। আমাৰ পেহী আমি পাড়াৰ কলনীৰ, তো তেওঁৰ ভাইৰ ল'ৰা কালি ডেড হৈছে। তো আজি আনিছে তেওঁক, আনি কেনে তেওঁ আজি আহিছে তাক চাবলৈ। যেতিয়া তাক চালে ডেড বডিটো, তেওঁ চেঞ্চলেছ হৈ গ'ল। তো চেঞ্চলেছ হোৱাৰ পিছত আমাৰ ওচৰত পূৰা ভৰ্তি মানুহৰ ওচৰত তেওঁ চেঞ্চলেছ হ'ল। চেঞ্চলেছ হোৱাৰ লগতে আমি তেওঁক ধৰি কেনে এই লাল গাড়ীটো ভেনত আমি মানে লৈ কেনে আহিলোঁ। ইয়াত আহি কেনে ছাৰক দেখালোঁ, তেওঁ ডক্টৰে ক'লে শ্বি ইজ ন' মোৰ। তাৰপিছত যেতিয়া এইটো গম পালে, আৰু মানুহ অহাৰ আগতে আমাৰ একো কাগজ চাগজ দিয়াই নাই, পুলিচত জনাই দিছে। আৰু এই নৰ্মেল ডেথ, ইট ইজ নৰ্মেল ডেথ। আৰু সিহঁতে এতিয়া পষ্টমৰ্টম কৰিব। কিয় পষ্টমৰ্টম হ'ব?